হুংকাৰ ৰাজ্যৰ পৰা বাংলাদেশীক খেদা হ'ব আৰু বছৰৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীয়ে নিশা এটা টুইট কৰিছিল য'ত তেওঁ 18 জন বাংলাদেশীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে আৰু টুইটটোত তেওঁ উল্লেখ কৰিছে যে বাংলাদেশী বিৰোধী যি অভিযান অব্যাহত আছে হেতু 2026তো অব্যাহত থাকিব বিচাৰি এজন এজনকৈ বাংলাদেশীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠোৱা হ'ব এই যাত্ৰা অব্যাহত আছে এইখন চৰকাৰ অহাৰ পাছত বাংলাদেশী চিনাক্তকৰণৰ কাম চলি আছে আৰু যিবোৰ অবৈধ বাংলাদেশী অসমত প্ৰৱেশ কৰিছে বা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে এতিয়া অসম তথা উত্তৰ পূৰ্বাঞ্চল বাংলাদেশীৰ কাৰণে তেওঁলোকৰ উত্তৰ পূৰ্বাঞ্চলৰ অসমক তেওঁলোকে কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চল হৈ তেওঁলোক দেশৰ অন্য ৰাজ্যলৈ যায় তাত তেওঁলোকে নতুনকৈ থিতাপি ল'বলৈ চেষ্টা কৰিছে এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল নিউজ 18 অসম নৰ্থ ইষ্টৰ এটা অনুষ্ঠানত যেটো ৰাইজিং অসম হৈছিল তাত তেওঁ এই কথা উল্লেখ কৰিছিল যে এতিয়া বাংলাদেশী অসমত থাকি নাযায় বাংলাদেশী অসমক কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে আৰু অসমতেই এনেকুৱা এটা চক্ৰ আছে যি অবৈধ নথিপত্ৰ তেওঁলোকে নিৰ্মাণ কৰে যিবোৰ আধাৰ কাৰ্ড হক পান কাৰ্ড হক এনেকুৱা ধৰণৰ নথিপত্ৰবোৰ তেওঁলোকে নিৰ্মাণ কৰে সেই চক্ৰটো অসমত এতিয়াও সক্ৰিয় হৈ আছে আৰু সেইবোৰ ফালেদি বাংলাদেশীলৈ আহে কিন্তু এই যি বাংলাদেশীক কৰায়ত্ব কৰাৰ যেটো চেষ্টা এয়া কালি নিখাৰ শিশু মহিলা সহ 18 জন বাংলাদেশীক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে আৰু এই যি অভিযান বাংলাদেশী বিৰোধী অভিযান সেই অভিযান কিন্তু অব্যাহত থাকিব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অবৈধ বাংলাদেশী বিৰুদ্ধে কঠোৰ স্থিতিত অটল থাকিব ৰাজ্য চৰকাৰ আৰক্ষী প্ৰশাসন সষ্টম হৈছে হেয়তেকৈ বাংলাদেশৰ যি ৰাজনৈতিক পথ পৰিৱৰ্তন আমি দেখিছো কাৰণ বাংলাদেশৰ স্থিতি এতিয়া সম্পূৰ্ণ ভাৰত বিৰোধী এটা স্থিতিত আছে তেওঁলোকৰ যি মহম্মদ ইউনুছৰ চৰকাৰ আছে তেওঁলোকে মুকলিকৈ ভাৰতক তেওঁলোকে বিৰোধিতা কৰিছে অপাৰেশন হিন্দুৰৰ সময় হওক বা যিবোৰ সময় আছে সময়ে তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছে আৰু লগতে উত্তৰ পূৰ্বাঞ্চলক লৈ তেওঁলোকৰ যেটো স্থিতি সেই স্থিতিটোৱে কিন্তু পুনৰবাৰ ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা ভাবুকি আনে বাৰম্বাৰ হেকাৰণে নতুন দিল্লীয়ে যথেষ্ট গুৰুত্ব দিছে আৰু চিকেন নেকক লৈ যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই মন্তব্য এইখিনি সময়ছোৱাত বছৰৰ শেষৰখিনি সময়ছোৱাত আৰু আজি প্ৰথম দিনটোত মুখ্যমন্ত্ৰীৰ এই একযোগে যেটো তেওঁ পোষ্ট কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা হ'ব কাৰণ চিকেন নেকক লৈ বাৰম্বাৰ মহম্মদ ইউনুছৰ চৰকাৰ তথা তেওঁলোকৰ যি ছাত্ৰ সংগঠনসমূহ আছে লগতে বাংলাদেশৰ যেতিয়া মৌলবাদীৰ হস্পট হিচাপে তেওঁলোক পৰিণত হৈছে তাতো তেওঁলোকৰ সকলোৰে এটাই দাবী যে উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকক লাগে আৰু হেতু তেওঁলোকে অখণ্ড বাংলাদেশ হিচাপে বাৰম্বাৰ তেওঁলোকে কৈ আহিছে বা সমগ্ৰ বিশ্বৰ সন্মুখত তেওঁলোকে চিনাকি দিবলৈ চেষ্টা কৰিছে হেয়তেকৈ পাকিস্তানৰ সেনা প্ৰধানৰ হাতত মহম্মদ ইউনুছে যিখন বিতৰ্কিত মেপ দিলে সেই মেপখনত পুনৰ তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখনক সাঙুৰি লৈছিল আৰু লগতে তুৰ্কীক তেওঁলোকে যিখন এখন বিতৰ্কিত মানচিত্ৰ দিলে সেই মানচিত্ৰখনতো কিন্তু সেই কথা উল্লেখ কৰা আছিল যে উত্তৰ পূৰ্বাঞ্চলখন তেওঁলোকৰ বুলি আৰু মুখ্যমন্ত্ৰীয়ে ক'লে যে চিকেন নেকক লৈ বাংলাদেশৰ শেহতীয়া যি স্থিতি তেওঁলোকে যেনেকুৱা ধৰণৰ মন্তব্য কৰি আছে আৰু বাৰম্বাৰ চিকেন নেকক লৈ তেওঁলোকে ভাবুকি প্ৰদান কৰি আছে 1971 যদি ইন্দিৰা গান্ধী যেতিয়া প্ৰধানমন্ত্ৰী আছিল তেওঁ যদি হেতু সময়ত 16 কিলোমিটাৰ পথ যদি বা সেই মাটিখিনি লৈ থলেতেন তেন্তে চিকেন নেকক লৈ চিন্তা কৰিবলগীয়া নাছিল এতিয়া যদি পুনৰ চিকেন নেকক লৈ বাংলাদেশে ভাবুকি প্ৰদান কৰে তেন্তে মুখ্যমন্ত্ৰীয়ে কোৱা মতে যে 22 কিলোমিটাৰ ভাৰতে লৈ ল'ব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তাৰ মাজতেই মুখ্যমন্ত্ৰীয়ে পুনৰ হুংকাৰ দিছে বাংলাদেশীৰ যেটো সমস্যা বাংলাদেশী সমস্যাটোক লৈ এটা দীৰ্ঘদিনীয়া সমস্যা সকলোৱে কৈ আছিল এই সমস্যাৰ সমাধান হ'ব লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে এই অভিযান আৰম্ভ হৈছিল 25ত আৰু এই অভিযান 2026তো অব্যাহত থাকিব বছৰৰ প্ৰথমটো দিনতেই এই টুইটটো যোগে তেওঁ এটা কথা ক'লে যে 18টা অবৈধ বাংলাদেশীক তেওঁলোকে পুনৰ বাংলাদেশলৈ প্ৰেৰণ কৰিলে আৰু এই যাত্ৰা তেওঁলোকৰ অব্যাহত থাকিব আৰু হেয়তেকৈ অমিত শাহ আহিছিল অমিত শাহও এই কথাটো উল্লেখ কৰিছিল যে এতিয়া ৰাজ্যৰ পৰা আমাৰ অসমত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনত যি বাংলাদেশী চৰণীয়া পথাৰ হ'ল যেটো অভিযোগ উত্থাপন হৈ আছে উত্তৰ পূৰ্বাঞ্চলখনত বিভিন্ন ধৰণৰ বাংলাদেশী সোমাই আছে সময়ে বাংলাদেশী ধৰা পৰি আছে অন্য নালাগে যেতিয়া সমগ্ৰ দেশ জুৰি বাংলাদেশী বিৰোধী অভিযান চলিল তেতিয়া খুদ বঙাইগাঁৱত আহি বাংলাদেশে মন্তব্য কৰিছিল নিউজ 18 কেমেৰাৰ সন্মুখত যে আমি কাটাতাৰ বেৰ পাৰ হৈ আহিছিলো যেটো সময়ত বাৰিষাৰ সময় আছিল কাটাতাৰবোৰ নাইকিয়া হৈ যায় আৰু সেই উন্মুক্ত অঞ্চললৈ তেওঁলোক আহিছিল একাংশ দালালক তেওঁলোকে 10,000 পৰা 15,000 টকা দি তেওঁলোকে উত্তৰাঞ্চলত প্ৰৱেশ কৰিছিল কামৰ সন্ধানত তেওঁলোকে প্ৰৱেশ কৰিছিল এয়া বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ মন্তব্য আছিল নিউজ 18ৰ সন্মুখত নিউজ 18ৰ কেমেৰাৰ সন্মুখত আৰু সেই কথা পুনৰবাৰ প্ৰমাণ হৈছে যেতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাংলাদেশী ধৰা পৰিছে কিন্তু এতিয়া আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে
এতিয়া বাংলাদেশত একাংশ মৌলবাদী সংগঠনৰ উত্থান হৈছে তাৰ একাংশ স্লিপাৰ সেল উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব পাৰে উত্তৰ পূৰ্বাঞ্চলক লৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ স্থিতি আছে ৰক্তাক্ত কৰাৰ পৰিকল্পনা থাকিব পাৰে সেই কাৰণে এতিয়া বাংলাদেশৰ যি পৰিস্থিতি ত্ৰিপুৰাকে আদি কৰি মেঘালয় অসম এই অঞ্চলসমূহত যিবোৰ সীমান্ত অঞ্চল আছে তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে বাংলাদেশী প্ৰৱেশ কৰিব নোৱাৰে কিন্তু যিসকল আগতে প্ৰৱেশ কৰিছে তেওঁলোকক চিনাক্ত কৰি পুনৰ তালৈ ঘূৰাই পঠোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া 2026তো অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে আৰু লগতে যে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু তাত কেন্দ্ৰীয় চৰকাৰে যেনেকৈ সহায় লাগে তেনেকৈ সহায় কৰিব বুলি ইতিমধ্যেই অমিত শ্বাহে ঘোষণা কৰিছে অমিত শ্বাহে কৈছে যে অনাগত 5 বছৰত যেহেতু 26ত নিৰ্বাচন আহি আছে নিৰ্বাচনলৈ কেইটামান দিন বাকি আছে এই সময়ছোৱাত অনাগত যদি 5 বছৰত বিজেপি চৰকাৰ থাকে তেন্তে এটাও অবৈধ বাংলাদেশী অসমত থাকিব নোৱাৰে এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰা হ'ব আৰু ইয়াৰ পৰা খেদা হ'ব এই ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছিল আৰু যি প্ৰতিশ্ৰুতি তেওঁলোকে প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতি তেওঁলোকে কৰি গৈছে কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেই এই যি টুইটটো কৰিছে তাত এটা কথা তেওঁ উল্লেখ কৰিছে 2026তো এই পুছবেক বাংলাদেশী পুছবেকৰ যিটো অভিযান চলি আছে যে চিনাক্ত কৰি তেওঁলোকক পুনৰ বাংলাদেশলৈ পঠাই দিয়া হ'ব একাংশ বাংলাদেশী এতিয়াও ডিটেনশন কেম্পত আছে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ মাজত তেওঁলোকক পুনৰ বাংলাদেশলৈ ঘূৰাই পঠিওৱা হ'ব কিন্তু হঠাৎ যিসকল ধৰা পৰে তাৎক্ষণিকভাৱে যিসকলক ধৰা পেলাইছে এয়া তেওঁলোকক ধৰা পেলাইছিল আৰু এজন 18জন বাংলাদেশীক পঠাই দিয়া হৈছে তাত মহিলাও আছে শিশু আছে আৰু তেওঁলোকক পুনৰ পঠাই দিয়া হৈছে সময়ে সময়ে বাংলাদেশীসকলক চিনাক্ত কৰি থকা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসকল অবৈধ নাগৰিক আছে তেওঁলোকক চিনাক্ত কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসন তৎপৰ হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে এই যি অভিযান চলি আছে বাংলাদেশী পুছবেকৰ এই অভিযান অব্যাহত থাকিব আৰু অনুপ্ৰৱেশকাৰী ৰোধত চৰকাৰে শূন্য সহনশীল নীতিৰে সক্ৰিয়ভাৱে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে বছৰৰ প্ৰথমটো দিনত সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে সমগ্ৰ ৰাজ্যবাসীয়ে বিচাৰে যে বাংলাদেশী মুক্ত হ'ব লাগে অসমখন বাংলাদেশী থাকিব নালাগে অসমত বিভিন্ন প্ৰান্তে প্ৰান্তে আছে বাংলাদেশী যেতিয়া অভিযান চলোৱা হৈছে কাৰণ আটাইতকৈ ডাঙৰ কথা বাংলাদেশী যিসকল আহিছে তেওঁলোকে ভাৰতৰ অখণ্ডতাৰ প্ৰতি এটা ডাঙৰ ভাবুকি আনিছে কাৰণ তাত থকা মৌলবাদী যিবোৰ সংগঠন আছে তাৰ একাংশ স্লিপাৰ সেল অসমত সোমাইছে সেয়া আগতো যেতিয়া মাদ্ৰাছাবোৰত যেতিয়া অভিযান চলিছিল তেতিয়া একাংশ মাদ্ৰাছাৰ পৰা বিশেষকৈ চৰ অঞ্চলসমূহত যিবোৰ মাদ্ৰাছা আছে সেই চৰ অঞ্চলসমূহৰ মাদ্ৰাছাৰ পৰা একাংশ বাংলাদেশৰ নাগৰিকক তেওঁলোকে ধৰিছিল তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ একাংশই মাদ্ৰাছাৰ শিক্ষক ৰূপে আহিছে একাংশ ইমাম ৰূপে থাকে আৰু থাকি তেওঁলোকে তাৰ পৰাই বাংলাদেশৰ একাংশ যিবোৰ উগ্ৰপন্থী সংগঠন আছে মৌলবাদী সংগঠন আছে সেইবোৰৰ হৈ তেওঁলোকে কাম কৰি থাকে বা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ গোপন তথ্য তেওঁলোকে বাংলাদেশলৈ প্ৰেৰণ কৰে যেটো ভাৰতৰ কাৰণে এটা অত্যন্ত ভয়ংকৰ কথা কাৰণ শেহতীয়াকৈ বাংলাদেশত পাকিস্তানৰ যিবোৰ সেনা আছে বা তেওঁলোকৰ যি আইএসআই আছে সেই তেওঁলোকৰ সঘন আহজা বৃদ্ধি পাইছে পাকিস্তান সমৰ্থিত একাংশ উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ আছে তেওঁলোকে যিদৰে পেহেলগাম বা জম্মু কাশ্মীৰ বা উৰি যেনেকুৱা ধৰণৰ যিবোৰ ঘটনা সংঘটিত হৈছে বা জম্মু কাশ্মীৰৰ দিশটো তেওঁলোকে যেনেকৈ অশান্ত কৰি ৰাখিছে উত্তৰ পূৰ্বাঞ্চলক এবাৰ তেওঁলোকে টাৰ্গেট কৰিব পাৰে আৰু তেনেকুৱা ধৰণৰ তথ্য ভাৰতীয় চোৰাংচোৰৰ হাতত আছে সেই কাৰণে বাংলাদেশৰ এই স্থিতিৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে যাতে তাৰ পৰা কোনোবা আহি ইয়াত মাদ্ৰাছা বা বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানসমূহ থাকি যাতে ইয়াৰ পৰা গুৰুত্বপূৰ্ণ নথিপত্ৰ তেওঁলোকে পঠিয়াব নোৱাৰে সেই কাৰণে তেওঁলোকে যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে আৰু তাৰ মাজতেই যিসকল সাধাৰণ বাংলাদেশী নাগৰিক ধৰিব নোৱাৰি কাৰণ ইয়াত শিশুৰ পৰা মহিলা বিভিন্ন ধৰণৰ পুৰুষ আছে ইয়াত কোনোবা হয়তো স্লিপাৰ সেল হিচাপে আহিব পাৰে তেওঁলোকক চিনাক্ত কৰিব পাৰি আৰু সেই কাৰণে এতিয়া সীমান্ত অঞ্চলত অধিক সক্ৰিয়তা কৰা হৈছে ত্ৰিপুৰাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছিল বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ কাৰণ বাংলাদেশ জ্বলি আছে 18 ডিসেম্বৰ পিছত আমি দেখিছো উছমান হাদিৰ মৃত্যুৰ পাছত বাংলাদেশৰ পৰিস্থিতি কি হৈছে আৰু তাৰ পাছতেই সেইখিনি সময়তেই মুখ্যমন্ত্ৰী এটা ডাঙৰ ঘোষণা কৰিছে তেওঁ হুংকাৰ প্ৰদান কৰিছে যে 25ত যিদৰে বাংলাদেশীসকলক চিনাক্তকৰণ কৰা হৈছিল বা তেওঁলোকক ধৰা পৰাৰ লগে লগে বাংলাদেশলৈ পঠিয়াই দিয়াৰ যি ব্যৱস্থা কৰা হৈছিল সেই যাত্ৰা অব্যাহত থাকিব আৰু বছৰৰ শেষৰটো দিনতো প্ৰায় 18জন বাংলাদেশী নাগৰিকক মাজনিশা বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে আৰু লগতে তেওঁ কৈছে যে এই পুছবেকৰ যিটো অভিযান আছে বা অবৈধ বাংলাদেশী চিনাক্ত কৰি তেওঁলোকক পুনৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰাটো পঠিয়াই দিয়াটো সেই যাত্ৰা 2026তো অব্যাহত থাকিব আৰু বাংলাদেশী মুক্ত কৰা হ'ব সমগ্ৰ অসমখন ধন্যবাদ